প্ৰায় 28,000 গৰাকী মহিলাৰ মাজত আমি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। এই ধনৰ উপযুক্ত সদ্ব্যৱহাৰ হ'লে পৰৱৰ্তী কিস্তিত মহিলাসকলে 25,000 আৰু তাৰ পিছত 50,000 টকালৈকে পোৱাৰ সুবিধা থাকিব। মহিলাসকলে আজি ৰাতিপুৱা এই পুঁজি ল'বৰ বাবে 5টা-6টা বজাতে আহি উপস্থিত হৈছে। অমৰপুৰৰ দৰে পঞ্চায়তৰ পৰা যোৱাকালি ৰাতিয়েই তেওঁলোক আহিছে। ই প্ৰমাণ কৰে যে এই আঁচনিখনক মহিলাসকলে কি ধৰণে আদৰি লৈছে। মই সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই সুন্দৰভাৱে সভাখন আয়োজন কৰাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। কৰ্ণাটকৰ মন্ত্ৰী খাৰ্গে ডাঙৰীয়াই কিছু বক্তব্য ৰাখিলে, অসমীয়া যুৱজনক তল পেলাই কথা ক'লে, আৰু আপোনাৰ যিখিনি মন্তব্য দিছিলে সেইখিনিও তেখেতে নেতিবাচক মন্তব্য বুলি কৈছে। চাওক, কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে তেওঁৰ দেউতাকেও আগতে এবাৰ ডক্টৰ ভূপেন হাজৰিকাকো সমালোচনা কৰি থৈ দিছে। আজি প্ৰিয়াংক খাৰ্গে, কৰ্ণাটক এখন ডাঙৰ ৰাজ্য, তেওঁলোকে কৈছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকত হ'ব লাগিছিল। মই অসমলৈকে লৈ আহিলোঁ, মোদী ডাঙৰীয়াই অসমত দিলে। তাৰ পৰা আপোনালোকে বুজি পাওক যে অসমৰ ভৱিষ্যতৰ কাৰণে কিমান ডাঙৰ কাম এটা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰি দিলে, যাৰ কাৰণে কৰ্ণাটকৰ দৰে ডাঙৰ ৰাজ্য এখনৰো আজি ৰাতি টোপনি নহা হৈছে। অসমৰ মানুহে নিজেও ভবা নাই যে ইমান ডাঙৰ উদ্যোগ এটা অসমত আহিছে, কিন্তু কৰ্ণাটকৰ দৰে ৰাজ্যত খলকনি লাগিছে যে এইটো অসমত কেনেকৈ হ'ল। অসমৰ মানুহেও মোক ইমান ধন্যবাদ দিয়া নাই যে ইমান ডাঙৰ কাম এটা হৈছে। এতিয়াহে সাংবাদিকসকলে সুধি আছে ছেমি কণ্ডাক্টৰৰ বিষয়ে। তাৰমানে আপোনালোকে বুজি পাওক যে অসমৰ ভৱিষ্যতৰ চেহেৰাটো যোৱা 5টা বছৰত আমি কিমান পৰিৱৰ্তন কৰিব পাৰিলোঁ। এক প্ৰকাৰ প্ৰিয়াংক খাৰ্গেক মই ধন্যবাদেই দিব লাগিব। তেওঁ নক'লে অসমৰ মানুহে বুজিয়ে নাপালেহেঁতেন যে ইমান ডাঙৰ কাম এটা অসমত হৈছে বুলি। ছাৰ, ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত দাম পোৱা নাই, টি বৰ্ডৰ পৰা এখন নটিফিকেশ্যন অহাৰ পিছত দিয়া নাই বুলি কৈছে। এই ক্ষেত্ৰত যিসকল বটলি ফেক্টৰী তেওঁলোকে টি বৰ্ডৰ নিৰ্দেশ মনা নাই। এই ক্ষেত্ৰত টি বৰ্ডক আমি অনুৰোধ জনাম তেওঁলোকে যাতে যথোচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। আমি টি বৰ্ড ভাৰত চৰকাৰৰ অধীনত, গতিকে টিৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰক অনুৰোধ জনাব পাৰোঁ, টি বৰ্ডক ক'ব পাৰোঁ, আমি টি বৰ্ডক নিশ্চিতভাৱে ক'ম। মাটি বেদখলটো হ'ব নোৱাৰে, মাটি কাৰোবাৰ দখলতেই থাকিব। যদি বেদখল হৈছে তাক যি ধৰণৰ ব্যৱস্থা ল'ব লাগে চৰকাৰে ল'ব। তাতে ডন বস্কো ইউনিভাৰ্চিটিখন এটা বেদখলৰ অভিযোগ আছে, কিন্তু তেওঁলোকে হাইকোৰ্টত গৈ ষ্টে লৈ থৈছে। ছাৰ, শদিয়াত পূৰ্বৰে পৰা বসবাস কৰা যিসকল দলিত জনগোষ্ঠীৰ লোক আছে, চক, এই চৰকাৰৰ দিনত আমি বহুতকেইটা জনগোষ্ঠীক কৰিলোঁ। বাকী যিকেইটা জনগোষ্ঠী বাকী আছে তেওঁলোককো লাহে লাহে কৰি থাকিব লাগিব। আগতেতো কোনেও নাপাইছিলে, এতিয়া মৰাণে পোৱা হ'ল, মটকে পোৱা হ'ল, আহোমে পোৱা হ'ল, চুতীয়াই পোৱা হ'ল, গোৰ্খাই পোৱা হ'ল। যিসকলে পোৱা নাই তাৰো আমি ব্যৱস্থা কৰিম। আৰু যিহেতু আপুনি ভাষণ প্ৰসংগত কৈছে অমৰপুৰৰ কথা, যোগাযোগ আৰু যাতায়াত ব্যৱস্থা যথেষ্ট বেয়া। এই ক্ষেত্ৰত তাত খুব ডাঙৰ ৰাস্তা এটাৰ পৰিকল্পনা চলি আছে। ক'ৰ পৰা ক'লৈকে হ'ব? তেলীয়াপানীৰ পৰা অমৰপুৰলৈকে ডাঙৰ প্ৰকল্প এটাৰ কথাও আমি আলোচনা কৰি আছোঁ। কাৰেণ্টৰ কামটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু যিহেতু আপুনি উল্লেখ কৰিছিলে যে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি বা উদ্যানৰ কথা চাপাকত ইয়াতে আগটো বাঢ়ি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।